নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এখন ঘৰলৈ ভাল দিন আৰু বেয়া দিন অহাৰ আগতে কিছুমান চৰায়ে আমাক কিছুমান সংকেত প্ৰদান কৰে। যদি আপুনি এই সংকেতসমূহৰ বিষয়ে আগতীয়াকৈ জানিব পাৰে তেন্তে বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰাচীন কালত ঋষিমুনিসকলে প্ৰকৃতিৰ কিছুমান সংকেত জানি বুজি ক'ব পাৰিছিল যে ই ভালৰ সংকেত নে বেয়াৰ সংকেত। বিভিন্ন শাস্ত্ৰত উল্লেখ কৰা অনুসৰি চৰাই চিৰিকটিসমূহে আমাৰ জীৱনত বহু ভাল বেয়া সংকেত প্ৰদান কৰে। আজি এই ভিডিঅ'টো মাধ্যমেৰে জানিব পাৰিব কোনটো চৰাই কি সংকেত দিলে আপোনাৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব। সেয়েহে আজিৰ ভিডিঅ'টো সকলোৰে বাবে গুৰুত্বপূৰ্ণ হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি থৈ যাব একদমেই নাপাহৰিব। লগতে ভিডিঅ'টো আন 10জন ব্যক্তিৰ উপকাৰ হোৱাকৈ শ্বেয়াৰ কৰে যেন। লগতে যিসকল ব্যক্তি পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলত আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যনত কৰি ল'ব নাপাহৰিব। বন্ধু বান্ধৱীসকল, প্ৰথম চৰাইবিধ হৈছে কপৌ চৰাই। শাস্ত্ৰৰ মতে কপৌ চৰাইক প্ৰেমৰ প্ৰতীক বুলি জনা যায়। বহু মানুহে কপৌ চৰাই ঘৰলৈ আহিলে খেদি পঠায় বা মাৰিবলৈ যত্ন কৰে, যোনটো একেবাৰে অশোভনীয়। কপৌ চৰায়ে আমাৰ জীৱনৰ বহু ভাল বেয়া সংকেত প্ৰদান কৰে। যদি কপৌ চৰাই আপোনাৰ ঘৰৰ মুধত বা অন্য স্থানত থাকে তেতিয়া তাক খেদিবলৈ যত্ন নকৰি চাউল খাবলৈ দিব। তেতিয়া মা লক্ষ্মী সন্তুষ্ট হৈ ঘৰলৈ ধন সম্পত্তিৰ আগমন হয়। কপৌ চৰাই ধন সম্পত্তিৰ প্ৰতীক বুলি মনা হয়। দ্বিতীয় চৰাইটো হৈছে ঘৰচিৰিকা। আপোনাৰ ঘৰত যদি ঘৰচিৰিকা চৰাই আহিছে বা ঘৰ সাজিছে তেন্তে সেয়া বহু ভাল সংকেত। বহু মানুহে ঘৰচিৰিকা চৰাই ঘৰত বাহ সাজিবৰ বাবে ঘৰত খেৰৰ সজা পাতি দিয়ে। ঘৰচিৰিকা চৰাই অতি ভয়াতুৰ চৰাই। যদি ঘৰচিৰিকা চৰাই কোনো ভয় শংকা নকৰাকৈ যদি আপোনাৰ ঘৰত বাহ সাজিছে তেন্তে জানিব আপোনাৰ ঘৰত টকা পইচাৰ আগমন হ'ব। তৃতীয় চৰাইটো হৈছে ফেঁচা। শাস্ত্ৰৰ মতে ফেঁচা হৈছে মা লক্ষ্মীৰ বাহন। লোকবিশ্বাস অনুসৰি মা লক্ষ্মী যেতিয়া পৃথিৱীলৈ আহিছিল তেতিয়া তেওঁ প্ৰথম চৰাই হিচাপে ফেঁচাক দেখিছিল আৰু তাকেই তেওঁ নিজৰ বাহন হিচাপে বাছি লৈছিল। ফেঁচাই সময় অনুসৰি নিজৰ মাত সলাব পাৰে। যদি ফেঁচাই ঘৰৰ চাৰিওপিনে বা ঘৰৰ দক্ষিণ দিশত বহি নিউ নিউ শব্দ কৰে তেনেহ'লে কোনো ব্যক্তিৰ মৃত্যুদিন কাষ চাপিছে। যদি ফেঁচাই উৰুলি দিয়া লেখীয়াকৈ মাত উলিয়ায় তেতিয়া ব্যক্তিৰ বাবে বিবাহৰ যোগ আহিছে। চতুৰ্থতে হ'ল শালিকা চৰাই। যদি শালিকা চৰাই বিনা ভয়েৰে আপোনাৰ ঘৰত প্ৰৱেশ কৰে তেন্তে জানিব যে আপোনাৰ ঘৰত সুখ শান্তিৰ আগমন হ'ব। যদি ৰাতিপুৱাই জুৰীয়া শালিকা চৰাই দেখিছে তেন্তে জানিব যে আপোনাৰ ভাগ্যৰ শুভ যুগৰ সূচনা হৈছে। যদি শালিকা চৰাই কাজিয়া কৰা দেখা পায় তেতিয়াহ'লে দেখাজনৰ পাৰিবাৰিক সমস্যাৰ সৃষ্টি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো ভাল পালে বুলি। সকলো ভালে থাকক, স্বাস্থ্যৱান হৈ থাকক এই আশা কৰোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰি পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।